আপোনালোকে দেখিছে, এইটো আমাৰ কথা নহয়, অসমৰ ৰাইজৰ কথা হয়। ৰাইজ কি কৈছে এইটো শুনক। ভূপেন বৰা অলৰেডি বিক্ৰী হৈ গৈছে, কংগ্ৰেছ বিক্ৰী হৈ গৈছে, কংগ্ৰেছ হ'ল বিজেপিৰ বি টিম। কাৰণ অসমত দেখিছে আপুনি ইমান গঠবন্ধন কৰিছে, কিন্তু এটা MLA নাথাকা পাৰ্টিক ৰাখিছে, কিন্তু এইটো কি কাৰণে ৰাখা নাই সেইটো বুজে। তাক অলৰেডি ৱাৰ্ণিং দিব হৈছে, যদি এইটো ৰাখে তোমাক জেলত পঠাই। কোনে দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কোনে দিব? অলৰেডি দেওয়া হৈছে ভূপেন বৰাক। তুমি যদি এইটোত লগত লৈ ইলেকশ্যন কৰে তোমাক জেলত পঠাই দিম। মানে জেলৰ বয়স তেওঁলোকে আপোনালোকৰ ইয়াৰ লগত দলৰ লগত এনালাইজ কৰা নাই, এলায়েন্স কৰা নাই, আৰু আমি আৰু বিচাৰাও নাই তাৰ লগত কৰিব। কাৰণ এইবিলাক মানে তাৰ লগত যদি মোৰ বডিটো টাচ হয় তে মই বৰবাদ হৈ যাম, বৰবাদ মানুহৰ লগত। এলায়েন্স নকৰাৰ বাবে এই ADF-ৰ ক্ষতি হ'ব নেকি অসমত লোকসভা নিৰ্বাচন? ক্ষতি নহয়, যদি তাৰ ক্ষমতা থাকে। খালি কৰিমগঞ্জ আৰু হাইলাকান্দি বাদ দি শিলচৰ গিয়ে এটা মিটিং কৰি দেখাওক, যদি ক্ষমতা থাকে তাৰ। অসমত বেলেগ বেলেগ সমষ্টিত গিয়ে দেখাওক। সি নগাঁও আৰু কৰিমগঞ্জ আৰু ধুবুৰী এই তিনিটাই কংগ্ৰেছে চায়। সেইটো এনেকুৱা লাগে যে এই দলটো খালি মুছলমানৰ হয়। ৰাহুল গান্ধী যেনেকুৱা ৰেলী চেলি দেখা যায় যে এইটো মুছলমানৰ দল হয় কংগ্ৰেছটো। সেইটো পকাইছ মিডিয়াত কওক না এইটো মুছলমানৰ দল হ'লে আমিও বিচাৰ কৰিম। সেইটো হিম্মত থাকিলে কওক, আমি কি হাইলাকান্দি কংগ্ৰেছ ভৱনটো এখন নাটক। আপোনালোকে দেখিছে কিছুমান গামচা হ'লচেল কোম্পানীয়ে আনি কিনি ৰাখিছে, যি মানুহে আমি কেণ্ডিডেট কৰিলে সকলোৰ গলাতে এটা দিয়ে এনেকুৱা কৰি থাকে সদায়। এতিয়া মোৰ কথা নহয়, আজি বহুত দিনৰ পৰা এনেকুৱা চলি আছে। এনেকুৱা কেণ্ডিডেট আনিছে যি কেণ্ডিডেটৰ লগত কথা কৈলে টকা লাগিব, গৰীবে দুখীয়া মানুহে টকা দিব লাগিব। আমাৰ যি কেণ্ডিডেটে দুখীয়া মানুহ গেলে টকা দিব, এনেকুৱা কেণ্ডিডেট লাগে। মোৰ ওচৰত এনেকুৱা কেণ্ডিডেট আছে। আৰু কংগ্ৰেছে যিবিলাক কেণ্ডিডেট লৈ আহিছে, কোনোবাই অপাৰেশ্যন কৰা মানুহ, সারা জীবন অপারেশনই কৰিব গরিব মানুহক, এনেকুৱা অৱস্থা।